নমস্কাৰ মুহূৰ্তত এটা বিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এইবাৰ এগৰাকী হিন্দু ছাত্ৰৰ সমগ্ৰ শিক্ষাৰ দায়িত্ব লৈছে বদৰুদ্দিন আজমলে। লগতে ৫০,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰিছে বদৰুদ্দিন আজমলে সেই ছাত্ৰগৰাকীক। লগতে আজমল সুপাৰ 40ত বিনামূলীয়া অধ্যয়ন কৰিব পাৰিব মেধাৱী ছাত্ৰগৰাকীয়ে। এই মুহূৰ্তত জনাইছো এটা বিশেষ খবৰ, কিয়নো এইবাৰ এগৰাকী হিন্দু ছাত্ৰৰ সমস্ত শিক্ষাৰ দায়িত্ব লৈছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলৰ মহানুভৱতা। গোলাঘাটৰ অভিৰোহণ প্ৰিয়মলৈ ৫০,০০০ টকাৰ পুৰস্কাৰ বদৰুদ্দিন আজমলৰ। অভিৰোহণৰ অধ্যয়নৰ সম্পূৰ্ণ খৰচ বহন কৰিব বদৰুদ্দিন আজমল অৰ্থাৎ আজমল ফাউণ্ডেশ্যনে। আজমল সুপাৰ 40ত বিনামূলীয়াকৈ অধ্যয়ন কৰিব পাৰিব অভিৰোহণে। নীট কোচিং আৰু নীট উত্তীৰ্ণ হোৱাৰ পাছত অধ্যয়নৰ সকলো দায়িত্ব ল'ব বদৰুদ্দিন আজমলৰ আজমল ফাউণ্ডেশ্যনে। আৰু নুমলীগড়ৰ দিল্লী পাব্লিক স্কুলৰ মেধাৱী ছাত্ৰ অভিৰোহণ প্ৰিয়ম। আজমল সুপাৰ 40ৰ প্ৰৱেশিকা পৰীক্ষাত শীৰ্ষস্থান দখল অভিৰোহণৰ। তাৰ পাছতেই পুৰস্কাৰ প্ৰদান কৰা হয়। আৰু প্ৰিয়মৰ শৈক্ষিক যাত্ৰাত সমূহ খৰচ বহন কৰিব বদৰুদ্দিন আজমলে। আৰু বদৰুদ্দিন আজমলৰ এয়া মহানুভৱতা বুলি ক'ব লাগিব, কিয়নো এগৰাকী হিন্দু ছাত্ৰৰ সমগ্ৰ শিক্ষাৰ যি খৰচ সেয়া বহন কৰিছে বদৰুদ্দিন আজমলে, অৰ্থাৎ আজমল সুপাৰ 40ত সেই ছাত্ৰগৰাকীয়ে বিনামূলীয়াকৈ অধ্যয়ন কৰিব পাৰিব। লগতে ছাত্ৰগৰাকীক ৫০,০০০ টকাৰ পুৰস্কাৰ দিয়া হৈছে। সেই দৃশ্যাংশ আছে, আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজমল সুপাৰ 40ত বিনামূলীয়াকৈ অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিছে অভিৰোহণ নামৰ এগৰাকী মেধাৱী হিন্দু ছাত্ৰই। আৰু নীট কোচিং আৰু নীট উত্তীৰ্ণ হোৱাৰ পাছত অধ্যয়নৰ সকলো দায়িত্ব ল'ব বুলি ইতিমধ্যে মন্তব্য কৰিছে আজমলে। আৰু নুমলীগড়ৰ দিল্লী পাব্লিক স্কুলৰ মেধাৱী ছাত্ৰ অভিৰোহণ প্ৰিয়ম আজমল সুপাৰ 40ৰ প্ৰৱেশিকা পৰীক্ষাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰিয়মে। আৰু প্ৰিয়মৰ শৈক্ষিক যাত্ৰাত সমূহ খৰচ ইতিমধ্যে বহন কৰিব বুলি মন্তব্য কৰিছে লগতে বদৰুদ্দিন আজমলে এই মন্তব্য কৰাৰ পাছতেই আনন্দত উৎফুল্লিত হৈ পৰিছে হিন্দু ছাত্ৰগৰাকী, যিহেতু নীট কোচিং আৰু নীট উত্তীৰ্ণ হোৱাৰ পাছত অধ্যয়নৰ সকলো দায়িত্ব ল'ব আজমল ফাউণ্ডেশ্যনে। ইতিমধ্যে এই খবৰ পোৱা গৈছে। আৰু তাৰ পাছত হিন্দু ছাত্ৰ প্ৰিয়মে আনন্দত আত্মহাৰা হৈ পৰিছে। লগতে ৫০,০০০ টকাৰ পুৰস্কাৰো প্ৰদান কৰা হয় প্ৰিয়মলৈ। সেই দৃশ্যাংশ আছে, আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু আজমল সুপাৰ 40ত বহু লোকে সুবিধা পাইছে, বহু শিক্ষাৰ্থীয়ে সুবিধা পাইছে, বিনামূলীয়াকৈ তেওঁলোকে অধ্যয়ন কৰিব পাৰে আজমল সুপাৰ 40ত। যিহেতু উজনি অসমত কেইবাখনো আজমল সুপাৰ 40 ইতিমধ্যে মুকলি কৰা হৈছে। আৰু আমি আপোনালোকক কালিৰ দিনটোত খবৰ দিছিলোঁ যে কলগাছিয়াত অৰ্থাৎ নামনি অসমত কেইবাটাও প্ৰান্তত আজমল সুপাৰ 40 ইতিমধ্যে মুকলি কৰা হৈছে। আৰু য'ত শিক্ষাৰ্থীসকলে বিনামূলীয়াকৈ অধ্যয়ন কৰিব পাৰিব। উজনিৰ পৰা নামনিলৈ এতিয়া আজমল সুপাৰ 40ত শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি এতিয়া ভৱিষ্যত নিশ্চিত কৰিব পাৰিব বুলি ইতিমধ্যে আমি আপোনালোকক খবৰ দিছিলোঁ। আৰু বদৰুদ্দিন আজমলেও কালিৰ দিনটোত মন্তব্য কৰিছিল যে আজমল সুপাৰ 40 এতিয়া টপত আছে। আজমল সুপাৰ 40ত যিয়ে শিক্ষা গ্ৰহণ কৰে তেওঁলোকে খুব সুন্দৰকৈ ভাষণ দিব পাৰে বা খুব সুন্দৰকৈ ইংৰাজীত কথা ক'ব পাৰি বুলি কালিৰ দিনটোত বদৰুদ্দিন আজমলে মন্তব্য কৰিছিল। আৰু তাৰ পাছত আজি এগৰাকী হিন্দু ছাত্ৰ প্ৰিয়মলৈ ৫০,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰে। আৰু সমগ্ৰ দায়িত্ব শিক্ষাৰ যি খৰচ থাকে সেই সকলো খৰচ তেওঁ বহন কৰিব, অৰ্থাৎ আজমল সুপাৰ 40ত বিনামূলীয়াকৈ অধ্যয়ন কৰিব পাৰিব প্ৰিয়মে। মন্তব্য আছে আমাৰ হাতত, মন্তব্য আগবঢ়াইছোঁ। ২৬ ডিচেম্বৰ অসমৰ ৫০খন অনুষ্ঠানত বা ৫০খন কেন্দ্ৰত বিশেষকৈ যিটো এণ্ট্ৰেন্স এক্সামিনেশ্যন কণ্ডাক্ট কৰা হৈছিলে, এই এণ্ট্ৰেন্স এক্সামিনেশ্যনত আমাৰ আজমল সুপাৰ 40ৰ 2024-25 ছেশ্যনৰ কাৰণে আমাৰ আজমল সুপাৰ 40ৰ 2024-25 ছেশ্যনৰ কাৰণে যোৱা ২৪ ডিচেম্বৰ অসমৰ ৫০খন অনুষ্ঠানত বা ৫০খন কেন্দ্ৰত বিশেষকৈ যিটো এণ্ট্ৰেন্স এক্সামিনেশ্যন কণ্ডাক্ট কৰা হৈছিলে, এই এণ্ট্ৰেন্স এক্সামিনেশ্যনত ১২,০০০ৰো বেছি ষ্টুডেণ্টে অংশগ্ৰহণ কৰিছিলে। আৰু এই এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ ৰিজাল্টটো যোৱা দুদিন আগত ডিক্লেয়াৰ কৰা হৈছিলে। আৰু এই এক্সামিনেশ্যনত বিশেষকৈ আমাৰ 11 ষ্টেণ্ডাৰ্ডৰ কাৰণে যিটো এণ্ট্ৰেন্স লোৱা হৈছিলে, তাত গোলাঘাটৰ অভিৰোহণ প্ৰিয়ম ল'ৰাটো সি প্ৰথম স্থান অধিকাৰ কৰিছে। আমি অভিৰোহণ প্ৰিয়মক অভিনন্দন যাচিছোঁ, লগতে তাৰ মা দেউতাক শিক্ষক শিক্ষয়িত্ৰীসকলক অভিনন্দন যাচিছোঁ। আমাৰ
এই এক্সামিনেশ্যনত অবিৰোহণ প্ৰিয়মৰ এনেকুৱা সফলতাক জানি পেলাই আমাৰ ট্ৰাষ্টি মহাবদৰুদ্দিন আজমল সাহেব আৰু সিৰাজুদ্দিন আজমল সাহেবে অবিৰোহণ প্ৰিয়মলৈ 50,000 টকাৰ এৱাৰ্ড আগবঢ়াইছে। আজি আমাৰ আজমল ছুপাৰফৰ্টিৰ মেইন কেম্পাছত বিশেষকৈ আমাৰ গ্ৰুপ চেয়াৰমেন মিষ্টাৰ আমিৰুদ্দিন আজমল সাহাবৰ উপস্থিতিত আৰু ইণ্টাৰনেশ্যনেল মটিভেশ্যনেল ট্ৰেইনাৰ মিষ্টাৰ মুনাৱাৰ জামা সাহেবৰ উপস্থিতিত অবিৰোহণ প্ৰিয়ম আৰু তাৰ মা আৰু শিক্ষকৰ হাতত 50,000 টকাৰ এই কেছ এৱাৰ্ড আগবঢ়োৱা হৈছে আৰু তেওঁলোকক ইয়াতে সম্বৰ্ধনা জনোৱা হৈছে। নমস্কাৰ, মোৰ নাম অবিৰোহণ প্ৰিয়ম, মোৰ দেউতাৰ নাম অনুপ কুমাৰ দাস আৰু আজি মই দিল্লী পাব্লিক স্কুল নুমলীগড়ৰ ছাত্ৰ আৰু মই গোলাঘাটৰ পৰা আহিছোঁ। আজি মই 50,000 টকা পাইছোঁ আজমল ছুপাৰফৰ্টিৰ এণ্ট্ৰেন্স এক্সামত প্ৰথম অহাৰ কাৰণে আৰু মই আজমল পৰিবাৰক ধন্যবাদ জনাইছোঁ মোক এই অপৰচুনিটি দিবৰ কাৰণে। আৰু আগলৈ যে মোক 100% স্কলাৰশ্বিপ দিছে পঢ়িবৰ কাৰণে, মই সেইটো কাৰণে সিহঁতক বহুত ধন্যবাদ জনাইছোঁ। আমাৰ আজমল ছুপাৰ